বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সাহায্য প্ৰদানত ক্ষুব্ধ অখিল গগৈ। বানাক্ৰান্তৰ বাবে 15,000 টকাৰ সাহায্য অপমানজনক আখ্যা বিধায়কজনৰ। শিৱসাগৰৰ বানাক্ৰান্তক 10 লাখ টকাকৈ দিয়াৰ দাবী অখিল গগৈৰ। জিলাখনৰ বাবে মুঠ 4,000 কোটি টকাৰ সাহায্য আনিবলৈ মুখ্যমন্ত্ৰীক আহ্বান। অন্যথা মুখ্যমন্ত্ৰীৰ টেবুলত উঠি তাণ্ডৱ নৃত্য কৰিম বুলি হুংকাৰ দিলে শিৱসাগৰৰ বিধায়কজনে। নহলে শিৱসাগৰৰ ৰাইজক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিব বুলি হুংকাৰ দিলে বিধায়ক অখিল গগৈয়ে। 15,000 টকা দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। 15,000 টকাৰ এককালীন সাহায্য দিয়াটো মানুহৰ প্ৰতি অপমান হৈছে। প্ৰত্যেকটো পৰিয়ালক 10 লাখ টকাকৈ এককালীন ক্ষতিপূৰণ দিবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো। প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব। 4,000 কোটি টকাৰ যদি ক্ষতিপূৰণ দিব নোৱাৰে, আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য, শিৱৰ নৃত্য দিম এবাৰ।